বাক্সাৰ হালবাৰীৰ লাবদাংগুৰিত পুনৰ বন্যহস্তীৰ তাণ্ডৱ বন্যহস্তীৰ বৃহৎ জাকে তহিলং কৰিলে কৃষকৰ বহু বিঘা শস্যভূমি মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা 100ৰো অধিক বন্যহস্তীৰ জাকটোৱে বিস্তীৰ্ণ কৃষিভূমিত চলালে তাণ্ডৱ বিৰা স্থানীয় লোকে হাতীৰ জাকটো খেদুৱাৰ চেষ্টা কৰিও বিফল হয় সমীপতে থকা বন বিভাগক যোগাযোগ কৰিও সঁহাৰি নাপালে স্থানীয় লোকে এক মাহ 15 দিন ধৰি মানাহ অভয়াৰণ্যৰ পৰা বনৰীয়া হাতী জাকে জাকে আহি কৃষক ৰাইজৰ যথেষ্ট ক্ষতি সাধন কৰিছে ইমান ক্ষতি সাধন কৰিছে মানে কোৱা নাযায় কাৰণ 50টা 60টা 100টাৰ লাগি পোৱালি লৈ আহি বিলাহী বেগে খেতি ঘৰৰ বিভিন্ন খেতি খাতি অনিষ্ট কৰে আৰু তেওঁলোকে এই খেতিখিনি ৰাইজৰ পৰা কিছুমানৰ পৰা লোন লৈ তেওঁলোকে খেতি কৰিছিল বিলাহীৰ খেতি বাগনাৰ খেতি অৰহিৰ খেতি এই লোন লৈ খেতি কৰিছে আপোনালোকে দেখিলে আচৰিত হ'ব বিঘা বিঘা শ বিঘা নষ্ট কৰি দিছে কিছু মানে বেচাৰ আৰম্ভ কৰিছিল গতিকে এতিয়া তেওঁলোকে এই ক্ষতি সাধনত মানে কপালে মৰে হাত দিছে তেওঁলোকে ঋণখিনি কেনেকৈ মাৰিব